একদিন হলিও গৈছো তো সেইটোৱে আৰু মই কিমান আইলো হেতু হিসাব কৰছুন সেইদিনা ইমান মাতছিলো আইবা লাগছিল তো হে গাইস গুড মর্নিং ওয়েলকাম টু আনি ব্লগ তো গাইস সুজিমা এগলা আপনাক জয়সু হত হত প্রেম জয়সু গাইস হত হত প্রণাম হে গাইস ৰাতিপুৱা এতিয়া টাইম 8টা মানে পুৱা উঠছো বতৰটো মানে ভাল নহয় ইমান আৰু দেহাটো ভাল নহয় দে গাইস তাৰমানে পানী লাগা এ চকুটি বানি আছে সেইকাৰণে চশমা মাৰি আছো চকু ইমান ডাঙৰ হৈ গৈছি হা চশমা মাৰি থাকিব লগা হৈছে পানী আহি আছে চকু দি কি আনিলেন ৰাতিপুৱা গলি ঘৰত দেখোন এই গাইতি এবাৰ লগা হল ৰানা নাই না ঘৰত তো নিজনে হলে গাই পিয়ে দিলাক আৰু গাই চাও গাখীৰ ভালে গানি ওলা না কিমান মান হলছি হা এতছাই বেছি ওলা হয় আমাক খাই পত্তা পত্তা এখন এদে খাও এখানি হলছি তো খাও গাখীৰ তো ভাল গাখীৰ হলছি চাপাৰে 1.5 লিটাৰ মান গাখীৰ হলছি যে গাইছ একদম পিউৰ ভাল মাল হলছি এইখিনি নহয় দয়ে বনবিয়ে গোটাই দে পনাম দেতে ভাল পা যদি তই দৈ নাখা হয় এফালে এগাল ৰাতিপুৱাৰ বস্তু চাওয়ে খাই দেও আৰু গাইছ আজি গোটা ৰাতিপুৱা পৌঁছো না টাইমে যায় নাই আই হা ও কি আনিৰ ভাই ইতে উঠ একদম ঠান্ডা বতনে উঠলো দে ঘুমাইছিলি নেকি চাচোন চলি কথা ঠাণ্ডা বতৰ বলে কি নকৰি মাই গৰম বনে নাই আছে এনা ঘুমিয়েছো দে আৰু ঘৰত ঠিকে কাম চাম নাই কেনে ঘৰতে ঘুমিয়েছো ভাই কে নাই এইকাৰণে মানে কি মজা মানে কি এনেকুৱা এটা মজা খেতিৰ দিন আহি গেল বৰষুণ পৰছি তাত চাই ক'ব লাগে কিবা আছে এতিয়া নিৰেনে লৈ যাব ট্ৰেক্টৰ এই আমি এটা কাম কৰো একদিন ট্ৰেক্টৰ মাৰি আমি পুৰা একফালৰ পৰা ৰুই থৈ যাওঁ ট্ৰেক্টৰ মাৰা ভ্লগ এটা লাগে ট্ৰেক্টৰ মাৰা ভ্লগ এটা দি পেলাই একদম ৰোৱা চোৱা চব একদিনতে কথা কমপ্লিট কৰি দিও একদিনতে এনেকুৱা টাইপ আৰু দিয়া বুলি যে কয় আৰু ৰাইজেও বিচাৰি আছে দুই এটা কমেন্ট কৰি আছে ট্ৰেক্টৰ মাৰা ভ্লগ লাগে হা কি যাই থাকে কমেন্ট হেৰা গাইছ কালি পৰহি মানে ওলাই যাওঁ পথাৰত একদিন যাম যাই পেলাই একদম কঠিয়া তুলি দিয়ে আমাৰ নিৰে এনে থাকোঁতে টেনশ্যন আছে তো গোটা হপা আমি গুচি যাম বঢ়িয়াকে ট্ৰেক্টৰ আছে ঘৰৰে খেতি আছে ঘৰৰে বিন্দাছ খেতি আৰু এফালে উলাই দিলো বাইক আৰু বৰ্তমান যাব আলছো মই গুৱাহাটী মানে সাৰ্ভিসিং কৰা টাইমটো অভাৰ হৈ গেছি তো কৰি আহো বাৰু একো নাই কেনা মাদাৰ যা তই যা সোনকালে বতৰ বয়া তাকে তো যাও হেলমেট বঢ়িয়াকে ললো আৰু এফালে আপোনালোকে কিলোমিটাৰটো চাব পাৰে 802 হৈ গেল 802 500তে কৰাৰ কথা আছিল 800 পাইছে যে একো নাই দে বাৰু সাৰ্ভিসিঙৰ কথাটো বাদ দিলো আজি আমাৰ স্কুটিখন ডেলিভাৰী লোৱাৰ কথা আছিল গাইজ 22 তাৰিখ মঙ্গলবাৰ আপোনালোকক কথা দি থৈ দিছিলো কিন্তু হলি আজি কেনচেল হৈ গেল এই কাৰণে আমি বাইদেউহঁতে বিয়াজি খাবা গেলো তেজপুৰক তো আহিব না হেঁতে আজি কথা আজি আহি পালি কবাৰ 1-2 দিনতে লৈ দিম আৰু নাগি আই আৰু যিহেতু তাৰে গাড়ী আৰু তাই নাথিলি কেনে এখন হ'ব মই এতিয়া যাই কিনি আনিব পাৰোঁ টকা পইচা থাকিলে প্ৰব্লেম নাই কথা হ'ল মানুহটো নহ'লে কেনেকৈ কিনো গাড়ীখন হা না কি মাদাৰ হৈ যায় হা তালি এতিয়া কিনবি ইয়াতে নহ'লে কেনেকৈ কিনবি তাইতো চাব একবাৰ সেই কথা দে যাওঁতে বাই যা অঞ্চল ভাই আছো অলপ বঢ়িয়াকৈ তেল চেল গিলা মাত দিয়া সুন্দৰ বাকী খবৰ কেনাই খবৰ ভাল আৰু বৰ ঠগ হৈ যায় চব অঞ্চল নাই দে তেল মাৰিলো অলপতে কাটা কেইটা লুটব আজি কাটা আছে ঠিকে আছে তেল আছে শান্তি নাই মাৰিলো মানে গাইজ টাইম এতিয়া 1:30 বাজি গেল আৰু ঘৰৰ পৰাই নন ষ্টপ 80 কিলোমিটাৰ গাড়ী চলছো 1 মিনিটো ক'তো ৰখা নাই গাইজ জামে চামে খামে মানে এইগিলা ধুয়ে ফেলছি এইখিনিয়ে ক'লো যি নহওক এনফিল আহি পালো তো ইয়াতে নাম্বাৰ প্লেটখন প্ৰথমতে লগাই লওঁ ফাইনেলি এফালে চাব পাৰে মোৰ নাম্বাৰ প্লেট আহি গেল S14U0304 এই নহয় নাম্বাৰ ধুনীয়া নাম্বাৰ পাইছা এনেকা নাম্বাৰ তোমাৰ নাপায় তুমি মানে লাকি হৈছে তুমি নাম্বাৰটো ধুনীয়া নাম্বাৰ পাইছা মুখস্থ ৰাখিব সহজ হৈছে বহুত ভাল হৈছে তোমাৰ 0304 বঢ়িয়া এটা লাইনত পৰি গৈছে মালটো বাকী বাইকখন চলাই কেনে পালা বাকী বাইকখন বৰ্তমানলৈকে ঠিকেই পাইছোঁ ঠিকেই আৰু ঠিক ঠাক ন ঠিক ঠাক কমপ্লেইন পোৱা নাই আৰু তেনেকৈ এতিয়া এটা ৰাইড এটা প্লেনিং কৰা এখন লৈ ৰাইড এতিয়া বিশাল ৰাইড আহি আছে এখনৰ লগত এখন লাডাখ কৰা আৰু আহি গৈছে তাই কৰিম লাডাখে কৰিম ঠিক আছে তো একেদিনতে আহি আছে কিবা এটা ৰাইড জনাম বাৰু আপোনালোকক বাকী এখন লগাই লওঁ আৰু নাম্বাৰ প্লেটৰ লগত এই মানে কবাৰটো দিব লাগিব তেতিয়া কথা নাই নহ'লে ফাঁচ লাগি যায় মানে না কি ভাই বেন হৈ যায় বঢ়িয়াকৈ কবাৰটো খুৱাই দিম মজা পুৰা ফিট হৈ গৈছে
এখন হ'ল বেক সাইডৰ আৰু এখন হ'ল ফ্ৰণ্টৰ বঢ়িয়া বঢ়িয়াকে নাম্বাৰ প্লেট লগা হৈ গেল এতিয়া ডাইৰেক্ট আৰু সাৰ্ভিস চেণ্টাৰত যাব লাগিব চেণ্টাৰটো ইয়াতে নাই মানে অলপ দূৰত তাকে গেলি যাই সাৰ্ভিসটো কৰি লওঁ বাইক লৈ আহি পালো সাৰ্ভিসিং চেণ্টাৰ বাকি এন্ট্ৰিটো কৰা গেল বহুত টাইম লাগব নেকি নাই বহুত টাইম নালাগে 1 ঘণ্টাৰ ভিতৰত হৈ যাব না মানে ময়ো এনেকুৱা টাইমত আহি পাইছো লাঞ্চ টাইম হৈছে তেতিয়া আহি পাইছো এই 2 বজাত এই হ'ল দাদা লগ পালো কে নাই ভিডিঅ' চাই না বঢ়িয়া ক'ত ঘৰ আপোনাৰ এনেফি ইয়াতে তাই মানে মোৰ ভিডিঅ'য়ে চাই আছিল ঘৰত চাই আছিল নেকি আধা চল কোনোবা এটা লগৰ চলিবলৈ মাতি আনছি চোন খিচ্ছা বেলেগ আৰু তারপরে প্রথম সার্ভিসিংত গাড়ির বিষয়ে একো নাই কেবল মোবাইলটো চেঞ্জ করবে লাগে তো নেক্সট আর কিমানত চেঞ্জ করবে লাগবে একদম 10000 কিলোমিটাৰ 10000 চলবো 10000 চলিব কিনুৱা তো প্রথমটো 500 তে হে গই সেকেন্ডটো আর 10000 সেকেন্ডত 5000 হ'ব 6 মাহ আৰু 3 নম্বৰটো হ'ল 10000 3 নম্বৰটো চেঞ্জ হ'ব মোবাইল ঠিকে আছে ওখানে 10000 চলে দি ঠিক আছে ফাইনালি বঢ়িয়াকে আমাৰ গাড়ী সাৰ্ভিস কৰা হৈ গেল দা ভাই বাই বাই আহি থাকিব হ'ব আহিম বাইক চাইক সাৰ্ভিস কৰি ডাইৰেক্ট ওলাই আহিলো বাকি আকৌ খোৱা নাই পোৱাৰ পাই তো কিবা অলপ খাই লওঁ পানী চানী অলপ মন মুখত দিলোঁ আৰু এই ৰুটি খাওঁ ৰ ভাত খাবা ভাল নাপাওঁ মই ইমান গৰম হ'ব না ৰুটি দাদা গৰম দিছে ৰুটিৰ কথা কৈছোঁ নাই নাই ভিডিঅ' বনাওঁ না মই বাকি বিক্রি কেন দাদা বিক্রি মোটামুটি চলিব পাৰি আর দোকানো বহুত না আর মই এনেকুৱা খোলা দোকানত রাস্তার কাষত খাই ভাল পাওঁ এইগিলা এইগিলা গোটেই লাইন বাই লাইন এইগিলা এই নলবাৰীত এটা হেৰি ৰেষ্টুৰেণ্ট আছে না কিবা নামটো কিবা হেৰি বুলি কৈছে মহিলা মানুহ যে ষ্টাফ কৰে প্ৰণিতা প্ৰণিতা বিচিছিলো পোৱাই নাই এইটো প্ৰণিতা পাই এই নলবাৰী গেটৰ ওচৰত গলো সুধিলো একজনক টাউনৰ মাজত নহয় মেইন ৰোডৰ কাষত আছে কৈছে কি 2-3 কিলোমিটাৰ পাৰ মেইন ৰোডত আছে মই আৰু কোকাজাৰ যাম মই আৰু কিয় বেগত যাম আজি নাই তো ফালে আহি গেল একদম গৰম গৰম বঢ়িয়াকে ৰুটি ঘুগনি আছে আৰু আমলেট লৈছোঁ খাই দিওঁতে গেছ বঢ়িয়াকে কেইখনমান ৰুটি মাৰ ল'লোঁ মজা পেট ভৰি গেল তাৰ পৰাই ডাইৰেক্ট আহি পালো মই বিজয়নগৰ মানেতো গমে পাইছি এইফালে মনীষা মুন্না তোৰ ঘৰ বাকী মনীষা কেনে খবৰ কি কথা কম মানে কিয় নাম তই কৰিছোন বাৰু দে তই নকা মানে কি মনীষা আৰু মুন্নাই মোক বেয়া পাইছি মানে এই 16 তাৰিখে মুন্নাৰ জন্মদিন গেল জন্মদিনত মোক মাতি আছিল আহিব নোৱাৰিলো গাইজ কেতিয়াবা টাইম নিমিলে না হয়নে নহয় আই সদায়তো ৰাখে জুনিয়ৰ সদায় ইমান ফ্ৰী নাথাকে কিলাৰ বেয়া পাই থাকিলে নাই নামাতো বুলি কৈছে নামাতোৱে আৰু কি সৰু ছোৱালী দৰে কিবা মানবা লাগব নেকি আকৌ মানব নালাগে তই বাৰ্থডে দিনা বহুত ঠগাইছা বাৰ্থডেৰ পিছদিনা আহিম বুলি কৈছা তাৰে পিছদিনাও ঠগাইছা ঠগ নাই মোৰ টাইম মিলে নাই ঠগাইছা আৰু সেইটোৱে কথা মইতো মাতিলিয়ে যাওঁ যিমান কি দোকান নেদা আমিও নাযাওঁ আৰু তো গেছি একদিন কেইদিন গেছে তই একদিন হলেও গৈছো তো সেইটোৱে আৰু মই কিমান আহিলো সেইটো হিচাপ কৰচোন সেইদিনা ইমান মাতিছিলো আহিব লাগছিল সিদিনা মোৰ টাইম নিমিলে মই এনে থাকিলে আহো এনে থাকিলে আৰু মই মনীষা তাক নাহিম হা হলেও অলপ টাইম মিলাই আহিব পাৰলা তোমরাও যি মানে অবুজান হৈ গৈছে আই হা সৰু ছোৱালীৰ দৰে মিলাব লগা আছে আই আৰু গাইছ ৰাকেশে আমাক বেয়া ঠগুৱা দিছি সি আহিম বুলি কৈ নাহিল আজি সি চৰি ক'ব আহিছি নামাতোৱে সিয়াক এনেও চবতে মই ব্লক মাৰি দিছো আৰু নামাতোৱে আৰু সিয়াক তহঁতেতো এতিয়া কি সৰু ছোৱালীৰ দৰে মোৰ লগত যুঁজিছে কি নে কিবা ভাল কথা কবি আকৌ নকওঁ আজি সেই তোৰ ওপৰতে বিচাৰ হ'ব আজি আৰু এই দেখোন কি কৈছি দেখোন নামাতে নালগে মাতপে কিয় নাই আহিছে তাৰমানে আজি ভাল লগা নাই মই সেইটো বস্তু কাৰণ মই মাতিলি গাইছিলো হ'ব দে এতিয়া আজি নাচো মানুহ আজি হলে কি হব ৰাকেশে আজি উৎসৱ আজি কাৰো বিয়া নহয় এইগিলাখান বাদ দিলো জন্মদিনো কেক আছে নে নাই এতিয়া কেক আজিলৈকে থাকিব নেকি খাইছো
অলপতো এৰিব পাৰিলে হয় জানবাই লাগে ৰাকেশ আগদিন হ'লেও আহিবই ইমানে যদি মৰম থাকিল হয় তুমি আহিলা হয় বাৰ্থডেৰ দিনা সেইটোৱে হৈছে যাৰ নহ'লে বেয়া পাইছোঁ আৰু যা অলপমান চৰপাত বনোৱা চৰপাত খা যা কি ওচৰ পাত নেমু টেঙাৰ বনাই আছোঁ ৰ'বা এইফালে দি দিলাক মনিচাই চৰপাত আৰু সফ্ৰাম সফ্ৰামটো কি বুলি কৰা দে মই দৌৰিয়াম আৰু বেলেগ কিবা এটা কৰ মই দৌৰিয়ামে কওঁ হা মধুৰিয়াম এনেই ক'ব নাংগে ৰ উৰিয়াম বুলি কৈছে এন্তে উৰিয়াম মই দৌৰিয়াম কওঁ উৰিয়াম আৰু সেই কি চৰি কৈ কৈ গলহুকে যাব পাৰে চৰপাত খাই হ'ব দে খাওঁ দে তই এবাৰ মুন্না আৰু মই ওলাই আহিলোঁ অলপমান বজাৰত বাকী তেল হ'ব ৰ তেল গুচি খাব লাগিব এইগিলে আজিকালি ভাল পাওঁ খাই নাগে মুন্না ভাই তেলৰ দাম কেনেকুৱা হেৰা 50 টকা দিলোঁ কেজি 50 আধা কেজি দিছি নেকি 600 গ্ৰামে হৈ যাব মদৰ দোকানৰ আগত মিছাল খাব আহিছা মইতো মাল নাখাওঁ না মই মানে কি মালৰ চাক নাগিলে খাই ভাল পাওঁ তাৰপিছত আমলখু এইটো বিৰাট মানে ভাল পাওঁ ৱাইন শ্বপৰ সন্মুখত দোকানত পায় এইটো আৰু এইফালে বুট জ্বালা দি বনাই লৈছোঁ আৰু এনেকুৱা কথা হ'ল কদ্দে জ্বালা বেছি আছোঁ বিজয়নগৰত কদ্দে জ্বালা নাপায় ভাত চাত কপি আছে ভাল পাই মোক কৈ থাকে তাৰমানে হাত কপি আছে ভাই গা চাও কপি আছে ডেইলি চাই এইটো ভিডিঅ' চাই দেই ভিডিঅ' পুৰা চাই হাত চাত বঢ়িয়া কপি আছে তিতানৰ পৰা মাতবা সাহস পোৱা নাই মোক কৈ আছে ধন্যবাদ দেই ভাই ধন্যবাদ ৰাকেশ দাবিদৰ চাই আমি সদায় চাওঁ ৰাকেশ দাবিদ বেলেগৰ ভিডিঅ' নাচালেও ৰাকেশ দাবিদ চামি ভাল লাগছে ৰাকেশ দাবিদ যাবি তই নলবাৰী যাবি যাই আমাৰ তাকে যাবি টেনশ্যন নাই তই খানা খা কিবা কৰা আমাৰ তাই যাবি মুন্না হাতী গুচি যাবি কেতিয়াবা বুজিছা না গোটেই দেহা কপি আছে বে মাই গড উদ্ভুত দে ভাই চেলুট দিছোঁ চেলুট আৰু গাইজ ঘূৰি ঘূৰি আহি পালোঁ আৰু মনিষা হাতৰ ঘৰ মানে আহিও পাইছোঁ ভাতৰ খাই দিছি হা কেইটা বাজিল 10টাই বাজে দেখোন 10টা বাজিল না 10 বাজে 11টাই বাজে টাইমগিলা কেনেকৈ গমাই পোৱা নাই কেনেকৈ গেল তই নাহা খাম দিয়া তোমালোকে খোৱাচোন তই এফালে গেল ভাতৰ কাঢ়িছা পাৰে ইমান সোপা ভাত দিছি এফালে আছে মাছৰ আঞ্জা আৰু এফালে এখন কি বুলি কয় কঁঠালৰ গুটিৰ চাটনি তহঁত এফালে আছে তোমাৰ ফেভৰেট আচাৰ আচাৰ এইটো বিৰাট ভাল পাওঁ মই এইটো এখন কিয়ে জিকা আজিকালি এখন কিন্তু বেয়া পাওঁ কণী আমলেট নাকি মুন্না বঢ়িয়া খাব লাগে খাই দে দালি চালিও আছে তই নাখাব কথা খাম দিয়া তোমালোকে খোৱাচোন তাৰপিছত খাম আৰু এই মোৰ লগত কেনেকুৱা হৈছে না লাজ কৰে ভিডিঅ' দিয়ম না আকৌ পা খাই বাকী মনিষা আপুনি ভাত খালে খালো কি আপুনি ওলাইছে ভাত খালো বাকী কালি ৰাতিপুৱা ক'ৰবাত যাওঁ নেকি তাত জাৰ্ণি কৰি আহোঁ ক'ত যাবা যাবা ক'ৰবাত ৱাটাৰফল চাকা জেগা কোৱা হৈছে আৰু এতিয়াহে কৈছে যাম বুলি ৰাতিপুৱা উঠবাৰ নহয় তোমাৰ টোপনিৰ পৰা আকৌ না কালি মানে কি ভাবছোঁ এটা মুন্না মই আৰু মনিষা তিনিও ক'ৰবাত ৱাটাৰফল থকা জেগাত ওলাই যাওঁ নেকি মানে প্লেনটো মই কৰিছোঁ এতিয়া যাবি নে নাযা তই যাবি না তই যাবি না মই আছোঁ দে বুলি কৈ পেলাই ঘুমাই থাকোঁ তই ফাইনেল না যাম দিয়া তোমালোকে গ'লে যাম তই হ'ব দে ফাইনেল কৰ ক'ব লাগে আকৌ নাই পুৱা উঠি কেনে টোপনিৰ পৰা উঠাটোৱে দিগদাৰ হ'ব দেই আৰু যি দাঁত লেতেৰা এয়াৰ হৈছি তো বাকী যি নহওক গাইজ দিনটো এনেকৈ খেদিলোঁ তো ফিনিচাৰ কেনেকুৱা পাৰে কমেণ্ট কৰি জনাব আজিলৈ এইখিনি আছিল বহুত বহুত ধন্যবাদ শুভৰাত্ৰি বাই বাই